ৰুদ্ৰাক্ষ বাৰু সকলোৱে পিন্ধিব পাৰেনে আৰু ৰুদ্ৰাক্ষ পিন্ধিলে বাৰু সঁচাকৈয়ে জীৱনৰ সকলো সমস্যা সমাধান হয় নেকি আৰু ৰুদ্ৰাক্ষ পিন্ধিলে কি নিয়ম মানি চলিব লাগে এই ধৰণৰ বিভিন্ন প্ৰশ্ন আপোনালোকৰ বিভিন্ন দৰ্শকসকলে মোক সুধিছিলে গতিকে আজিৰ এই ভিডিঅ'টোত সেইখিনি কথাৰে উত্তৰ দিবলৈ গৈ আছোঁ আৰু এটা কথা এইখিনি কথা যিসকল দৰ্শকে মোৰ পৰা জানিব বিচাৰিছিলে মোৰ এই ভিডিঅ'টো কেৱল মাত্ৰ সেইসকল দৰ্শকৰ কাৰণে বাকী যিসকলে জানিব বিচৰা নাই তেওঁলোকক বাৰু মোৰ এই ভিডিঅ'টো এৰাই চলিবলৈ অনুৰোধ জনালোঁ ৰুদ্ৰাক্ষ তাতে দুটা শব্দ যোগ হৈ আছে ৰুদ্ৰ যোগ অক্ষ ৰুদ্ৰ মানে কোন শিৱ বাবা অক্ষ মানে কোন তেওঁৰ চকু পানী বিভিন্ন শাস্ত্ৰ অনুযায়ী এইটো কথা প্ৰবাদ আছে যে এবাৰ শিৱ বাবাই জগত কল্যাণৰ কাৰণে বহুত বছৰ ধৰি তপস্যা কৰিছিলে সাধনা কৰিছিলে তেওঁ ধ্যান কৰিছিলে আৰু যেতিয়া বহুত বছৰৰ মূৰত তেওঁৰ চকু খুলিছিলে তেওঁৰ চকুৰ পৰা চকু পানী ওলাইছিলে আৰু সেই চকু পানীয়েই হৈছে ৰুদ্ৰাক্ষ সেইকাৰণে ৰুদ্ৰ মানে শিৱ বাবা অক্ষ মানে সেয়া চকুৰ পানী ৰুদ্ৰাক্ষৰ অৰ্থটো হৈছে সেইটোৱে আৰু ৰুদ্ৰাক্ষ এবিধ বহুত বেছি পবিত্ৰ বস্তু যেতিয়া আমি শিৱলিংগত পানী ঢালোঁ বা শিৱলিংগত ৰুদ্ৰ অভিষেক কৰোঁ তাত ৰুদ্ৰাক্ষ অবিহনে মানে সম্ভৱ নহয় আৰু যিগৰাকী ব্যক্তিয়েও ৰুদ্ৰ অভিষেক কৰে তেওঁ সেইখিনি সময়ৰ কাৰণে হ'লেও ৰুদ্ৰাক্ষৰ মালা এডাল ধাৰণ কৰাটো বহুত বেছি দৰকাৰ এতিয়া এনেকুৱা ক্ষেত্ৰসমূহত ৰুদ্ৰাক্ষৰ প্ৰয়োজনীয়তা বহুত আছে কিন্তু এতিয়া যিটো প্ৰশ্ন মোক বহুতে সোধে যে ৰুদ্ৰাক্ষ সকলোৱে পিন্ধিব পাৰেনে আৰু ৰুদ্ৰাক্ষৰ পিন্ধিলে নিয়ম কি আছে এতিয়া একদম প্ৰথম কথাটো হৈছে চাওক আপোনালোকে যদি কোনোবাই ভাবিছে যে ৰুদ্ৰাক্ষ একদম যাদুকৰী বস্তু ৰুদ্ৰাক্ষ পিন্ধাৰ লগে লগে আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান হ'ব ব্যৱসায়ত যদি লোকচান হৈ আছে সেয়াও ভাল হ'ব কথাটো তেনেকুৱা একেবাৰে নহয় আৰু দ্বিতীয় কথাটো হৈছে কি ৰুদ্ৰাক্ষ বাৰু সকলোৱে পিন্ধিব পাৰে বিশেষকৈ আমাৰ ধৰ্মগুৰুসকলে সন্ন্যাসীসকলে তেওঁলোকেতো ৰুদ্ৰাক্ষ পিন্ধে আৰু নিশ্চয় দীক্ষা হোৱাৰ পিছত মন্ত্ৰ জপ কৰিবলৈও গুৰুৱে যেতিয়া অনুমতি দিয়ে ৰুদ্ৰাক্ষ মালাডালৰ প্ৰয়োজন হয় আমাৰ কামাখ্যা ক্ষেত্ৰৰ কাৰণে নিয়মটো অকণমান বেলেগ কিন্তু সাধাৰণতে ৰুদ্ৰাক্ষৰ মালাও প্ৰয়োজন হয় ৰুদ্ৰাক্ষৰ মালাত মন্ত্ৰ জপ কৰা হয় মানে গুৰুৱে মন্ত্ৰ দিয়াৰ পিছত নিজেই নহয় নিজে কেতিয়াও মালা ধৰি আচলতে ৰুদ্ৰাক্ষত তেনেকৈ মন্ত্ৰ জপ কৰিব নালাগে এতিয়া কথাটো হৈছে কোনগৰাকী ব্যক্তিৰ কাৰণে কোনটো ৰুদ্ৰাক্ষ উৎকৃষ্ট কোনগৰাকী ব্যক্তিয়ে কোনটো ৰুদ্ৰাক্ষৰ শক্তি ধাৰণ কৰিব পাৰে আৰু ৰুদ্ৰাক্ষ এনে পিন্ধিলে নহ'ব ৰুদ্ৰাক্ষত নিত্য মন্ত্ৰ থাকে তেনেকুৱা শোধনৰ থাকে শোধন কৰিব লাগে মানে ৰুদ্ৰাক্ষ এটা এনেই যে গলত পিন্ধি থাকিব তেনেকুৱা কথা নহয় ৰুদ্ৰাক্ষ এটা ধাৰণ কৰাৰ আগতে সেই ৰুদ্ৰাক্ষটোৰ এনাৰ্জি আৰু ব্যক্তিগৰাকীৰ এনাৰ্জিটো মিল খাইছেনে এনেকুৱা ধৰণৰ কথাবিলাক বহুত বেছি গুৰুত্বপূৰ্ণ কথা আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ কথাবিলাকৰ উত্তৰ কোনে দিব যে কোনগৰাকী ব্যক্তিৰ কাৰণে কোনটো ৰুদ্ৰাক্ষৰ প্ৰয়োজন বা কেনেকৈ ৰুদ্ৰাক্ষটো তেওঁ ধাৰণ কৰিব কি নিয়ম মানি চলিব ৰুদ্ৰাক্ষটোৰ কাৰণে তেওঁ কি মন্ত্ৰ জপ কৰিব ইত্যাদি সকলো কথা এগৰাকী গুৰুৱেহে ক'ব পাৰে এতিয়া গুৰু বুলি কথা আপুনি ভাবিব চাগে কোন গুৰু কেনেকুৱা কি বস্তু আচলতে কথাটো হৈছে কি আজিৰ পৰা বহুত বছৰ নহয় খুব বেছি 90 দশকৰ ওচৰে পাজৰে জন্ম পোৱাসকল মানে আমাৰ লগৰ আৰু চাওক আমি যেতিয়া হাইস্কুলত পঢ়িছিলোঁ বা আমি হাই ছেকেণ্ডাৰীটো পঢ়িছিলোঁ আমি জানো শুনিছিলোঁ যে সকলোৱে ৰুদ্ৰাক্ষ পিন্ধিব লাগে ৰুদ্ৰাক্ষ পিন্ধিলে ভাল হয় এনেকুৱা ধৰণৰ কথাবোৰ আমি আচলতে শুনা নাছিলোঁ কিয় সেইটো সময়ত জানো মানুহে ব্যৱসায়ত উন্নতি কৰা নাছিলে সাংসাৰিক জীৱনত জানো তেওঁলোকৰ সুখ নাছিলে মানে কথাটো এনেকুৱা নহয় যে ৰুদ্ৰাক্ষ পিন্ধিলেই যে সকলো হৈ যাব সেইটো কথা নহয় ভক্তি আৰু বিশ্বাসৰ প্ৰয়োজন হয় আৰু কথাটো হয় এনেকুৱা ধৰণৰ এই যে মন্ত্ৰ জপ কৰা হয় ৰুদ্ৰাক্ষ পিন্ধা হয় তাৰ কাৰণে আচলতে এগৰাকী গুৰুৰ প্ৰয়োজন আধ্যাত্মিক গুৰুৰ প্ৰয়োজন সেই গুৰুগৰাকীয়ে শিষ্যগৰাকীক প্ৰথমতে দীক্ষা দিব মন্ত্ৰ দীক্ষা দিব আৰু তাৰপিছত যদি প্ৰয়োজন বোধ কৰে তেতিয়া সেই শিষ্যগৰাকীৰ মানে এনাৰ্জি অনুযায়ী ৰুদ্ৰাক্ষ ধাৰণ কৰিবলৈ দিয়ে আৰু সেই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছত কি নীতি নিয়ম মানি চলিব লাগে সেইখিনি কথাও কৈ দিয়ে মানে গুৰুগৰাকীয়ে অনুমতি নিদিয়াকৈ আচলতে নিজে কেতিয়াও ৰুদ্ৰাক্ষ ধাৰণ কৰাটো উচিত নহয় আৰু আজিকালি এইটো বহুত বেছি ট্ৰেণ্ড চলিছে মই ক'লো নহয় 90 দশকৰ ওচৰে পাজৰে আমিও সৰুতে বা হাইস্কুলত পঢ়ি থাকোঁতে কলেজত পঢ়ি থাকোঁতে এইবিলাক বস্তু ইমান বেছি নাছিলে আজিকালি কিন্তু বহুত বেছি হৈছে মানে কি নিজে ইউটিউব বা ফেচবুকৰ পৰা বা কিবা কিতাপৰ পৰা মন্ত্ৰ উলিয়াই পঢ়া মন্ত্ৰ জপ কৰা এনেকুৱা ধৰণৰ মানে কথাবোৰ আচলতে বেছিকৈ প্ৰচলন হৈছে কিন্তু প্ৰকৃত কথাটো হৈছে আধ্যাত্মিক কিবা এটা কাম কৰাৰ আগতেও মই ঘৰত নিত্য পূজা কৰাৰ কথা কোৱা নাই মন্ত্ৰ জপ কৰাৰ আগতে ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ আগতে গুৰুৰ অনুমতিৰ প্ৰয়োজন গুৰু এগৰাকীয়ে শিষ্যগৰাকীক আধ্যাত্মিক ৰাস্তাত আচলতে আগুৱাই লৈ যায়
আৰু গুৰুৱে অনুমতি দিয়াৰ পিছতহে বা গুৰুৱে কোৱাৰ পিছতহে ৰুদ্ৰাক্ষ আচলতে ধাৰণ কৰিব লাগে। ৰুদ্ৰাক্ষ নিজে বোলে মোৰ একমুখী ৰুদ্ৰাক্ষ পিন্ধিব মন গৈছে, দুইমুখী ৰুদ্ৰাক্ষ পিন্ধিব মন গৈছে, তেনেকুৱা নহয় কথাবোৰ। এতিয়া চাওক, আমিও মন্ত্ৰ জপ কৰিবলৈ গুৰুৱে যেতিয়া আমাক কয় আৰু ৰুদ্ৰাক্ষৰ মানে মালা ধৰিব, এতিয়া ৰুদ্ৰাক্ষৰ মালাডাল আমি এনেই পিন্ধি নাথাকোঁ। কিন্তু যেতিয়া সাধনাত বহোঁ, যেতিয়া মন্ত্ৰ জপ কৰোঁ, তেতিয়া আমাক ৰুদ্ৰাক্ষৰ মালাডাল কেতিয়াবা প্ৰয়োজন হয়, কিন্তু এনেই পিন্ধি নাথাকোঁ। এতিয়া বোলে মই কামাখ্যাত গৈছোঁ, ধৰক তাত মই মন্ত্ৰ জপ কৰিম, সেই যাওঁতে অলপ সময়ৰ কাৰণে মালাডাল যাতে ক'তো হেৰাই নাযায় বা কিবা হৈ নাযায়, অলপ সময়ৰ কাৰণে পিন্ধি গৈছোঁ। কিয়? কাৰণ সেইডালত মই মন্ত্ৰ জপ কৰিম, কিন্তু সেই ৰুদ্ৰাক্ষৰ মালাডাল মই অনবৰতে পিন্ধি নাথাকোঁ। আপোনালোকে নিশ্চয় দেখি মোক গমেই পাইছে, মই একো ৰুদ্ৰাক্ষৰ মালা পিন্ধা নাই, একো পাথৰ চাথৰ পিন্ধা নাই। এই আঙুঠিটোৰ কথা কেতিয়াবা কোনোবাই কয় আপুনিও পাথৰ পিন্ধিছে, পাথৰ নহয়, এইকেইটা সোণাৰীৰ তাতে পোৱা পাথৰ। মই এনেই ডিজাইন কৰি আঙুঠিটো এনেকৈ পিন্ধিছোঁ, কিন্তু মই একো পাথৰ বা তেনেকুৱা একো পিন্ধা নাই। মানে এনেকুৱা বস্তুবোৰ আচলতে এগৰাকী আধ্যাত্মিক গুৰুৰ তত্ত্বাৱধানতহে হ'ব লাগে, নিজে নিজে কৰা কাম নহয়। আৰু এইটো কথা আমাৰ কালিকা পুৰাণতো লিখা আছে, আৰু এইটো কথা মানে যিসকলে জানে তেওঁলোকে জানে, আৰু বিভিন্ন শাস্ত্ৰতো লিখা আছে। আৰু কাশীৰ এগৰাকী বহুত ডাঙৰ আৰু একদম বহুত মানে তেওঁ কি বুলি কওঁ, দিব্য পুৰুষ। আৰু তেওঁক মই চিনি পাওঁ। কেতিয়াবা কিছুমান মনত মোৰ আশেষ থাকিলে মই তেওঁক সুধোঁ যে এনেকুৱা হয়নে কথাটো, এইটো কথা মোক সুধিছে যে মই ভিডিঅ'ত কেনেকৈ জনাম। মানে তেওঁ জানে মই যে ভিডিঅ' দিওঁ, আৰু তেওঁ মোক সদায় এইটো কথাই কয় যে মই শুদ্ধ কথাবিলাক যাতে জনাওঁ। আৰু কিছুমান কথাটো তেওঁ মোক নিজে কৈ দিয়ে যে এইটো কথা তুমি ভিডিঅ' যোগেৰে ৰাইজক জনাবা দেই, এইটো জানিব লাগে, কিন্তু বহুত বেছি দৰকাৰ। মই তেওঁকো সুধিছিলোঁ যে ৰুদ্ৰাক্ষ এনেকৈ পিন্ধিব পাৰেনে? তেওঁতো মোক একদম মানা কৰি দিছে, কৈছে বোলে যে মই ভিডিঅ' কৰি যাতে আপোনালোকক কথাটো কৈ দিওঁ যে গুৰুৱে নোকোৱাকৈ কেতিয়াও ৰুদ্ৰাক্ষৰ মালা পিন্ধিব নালাগে, বা ৰুদ্ৰাক্ষ ধাৰণ কৰিবও নালাগে, এটা ৰুদ্ৰাক্ষও ধাৰণ কৰিব নালাগে। সেই দিব্য পুৰুষগৰাকীৰ লগত কথা পাতোঁতে তেখেতে মোক এইটো কথা পুনৰ কৈ দিছে যে গুৰুৱে নিদিয়াকৈ যাতে কোনো মন্ত্ৰ কেতিয়াও কোনেও জপ নকৰে। এইটো মানে সাংঘাতিক দোষ লাগে, এইটো চুৰ কাৰ্যৰ দৰে হয়। এইখিনি কথা কালিকা পুৰাণতো আছে। গতিকে মই আপোনালোকক পুনৰ কওঁ কথাটো, আধ্যাত্মিক গুৰু, প্ৰকৃত গুৰু নিশ্চয় বিচাৰি পায়। নিজৰ সেই ভক্তি আৰু একাগ্ৰতা থাকিলে নিশ্চয় বিচাৰি পায়। আৰু আধ্যাত্মিক গুৰু মানে এনেকুৱা নহয় যে আজি দীক্ষা দি দিলে কালিৰ পৰা আৰু তেওঁৰ লগত সম্পৰ্ক নাই, তেনেকুৱা নহয়। আধ্যাত্মিক গুৰুসকল আচলতে কেনেকুৱা হয়, সি চব কৈ থাকিব, এইটো মন্ত্ৰ জপ কৰিছানে, এইটো সাধনা কৰিছানে, এইটো কৰিছানে। যদি মনত কেতিয়াবা কিবা আধ্যাত্মিক কথালৈ মানে ধৰক দুবিধা থাকে যে এইটো কৰিব নে সেইটো কৰিব, আপোনাৰ আধ্যাত্মিক গুৰুগৰাকীয়ে আপোনাক সুন্দৰকৈ সেই ৰাস্তাত আগবঢ়াই লৈ যায়। এতিয়া কি পূজা কৰিব লাগে, সকলোখিনি আৰু জীৱনৰ আধ্যাত্মিক দিশখিনি তেওঁ আগুৱাই লৈ যায়। আৰু সেয়াই হৈছে আচলতে এগৰাকী ব্যক্তিৰ মানে কাৰণে উৎকৃষ্ট। এতিয়া ঘৰত নিত্য পূজা কৰিছে, আপোনালোকৰ ঘৰত ধৰক বছৰীয়া কিবা পূজা চলি আছে, সেইবিলাক বেলেগ কথা, সেইবিলাক কৰি থাকিব পাৰি। কিন্তু আধ্যাত্মিক গুৰু এগৰাকীয়ে আচলতে জীৱনটোৰ আধ্যাত্মিক দিশবোৰ খুব চিজিলকৈ আগুৱাই লৈ গৈ থাকে। আৰু মই কাশীৰ যিগৰাকী দিব্য পুৰুষৰ কথা কৈছোঁ, আচলতে এনেকুৱা আছে, এনেকুৱা ব্যক্তি বৰ্তমানো আছে। তেওঁলোকে মানে বিভিন্ন তেনেকুৱা ধৰণৰ স্থানসমূহত থাকে, আৰু তেওঁলোকে কেতিয়াও কেমেৰাৰ ফেচ নকৰে, কেমেৰাৰ আগত নাহে, মানে জনসমাজৰ মাজত তেওঁলোকৰ পৰিচয়টো দাঙি নধৰে। এতিয়া তেওঁ কিবা ক'ব লগা থাকিলে, যদি জনসমাজক কিবা ক'ব লগা থাকে, কেতিয়াবা মোক কৈ দিয়ে যে তুমি এইটো কথা কৈ দিবাচোন, মানে জাষ্ট টপিকটো কৈ দিয়ে, মোক কয় আৰু যে তুমিতো জানাই আৰু বাকীখিনি কৈ দিবা। কিন্তু এইখিনি মানুহে, বৰ্তমানৰ সমাজৰ মানুহে জনাটো বহুত বেছি দৰকাৰ। কিছুমান কথা ধৰক আপোনালোকক মই তেনেকৈ কৈ দিয়া হয়, আৰু তেওঁ যদি কেতিয়াবা অনুমতি দিয়ে বা ইচ্ছা কৰে, তেওঁক বাৰু মই ভিডিঅ'ত দেখুৱাই দিম, কিন্তু আশা বহুত কম আছে। কাৰণ কিয়, সঁচা অৰ্থত যিসকল গুৰু বা সঁচা অৰ্থত যিসকল একদম দিব্য পুৰুষ, তেওঁলোকে জনসমাজত নাহে আৰু নিজৰ পৰিচয় দাঙি নধৰে। আৰু তেনেকুৱা ব্যক্তি এগৰাকীক যদি আপুনি গুৰু হিচাপে পাব বিচাৰে, তেতিয়াহ'লে আচলতে আপুনি যিগৰাকী ভগৱানক বহুত বেছি ভাল পায়, তেওঁক যদি একান্ত মনে প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে তেওঁ নিশ্চয় আপোনাক প্ৰকৃত গুৰু এগৰাকী লগ কৰাই দিব। যদি ভাগ্যত আছে, লগ পাব লগা আছে, নিশ্চয় লগ কৰাই দিব। আৰু সেই প্ৰকৃত গুৰুগৰাকীয়ে আপোনাৰ কাৰণে উৎকৃষ্ট মন্ত্ৰ, আৰু আপুনিও যদি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে, কোনটো ৰুদ্ৰাক্ষ আপোনাৰ কাৰণে ভাল হ'ব, বা ৰুদ্ৰাক্ষৰ কাৰণে সদায় কি মন্ত্ৰ জপ কৰিব লাগিব, ৰুদ্ৰাক্ষটো শোধন কেনেকৈ কৰিব লাগিব, বা আপোনাৰ লগত সেই ৰুদ্ৰাক্ষৰ এনাৰ্জি কেনেকৈ একাত্ম কৰি দিব লাগিব, গোটেইখিনি সেই প্ৰকৃত গুৰুগৰাকীয়ে আপোনাক সুন্দৰকৈ আগুৱাই লৈ যাব। আৰু এটা কথা হয়, বহুতৰ ক্ষেত্ৰত এনেকুৱা হয়, মানে জীৱনটোত ধুনীয়াকৈ গৈয়ে আছে ধৰক মোটামুটিকৈ, কিন্তু তেওঁ মানে কি আৰু ধৰক এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'বিলাক বা কিবা কিবি চাই পেলাই মানে এই যে ৰুদ্ৰাক্ষ পিন্ধিব, কিবা মন্ত্ৰ জপ কৰিব, তেনেকুৱা ধৰণৰ কামবোৰ কৰে। তাৰপিছত কি হয়, জীৱনটো যিমান ধুনীয়াকৈ গৈ আছিলে তাত বিজুতিহে লাগি যায়। এনেকুৱা উদাহৰণ বহুত আছে। বহুতৰ সেই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছতো খেলি মেলি হয়, সেনেকুৱা হয় মানে কথাবোৰ। গতিকে আৰু এটা কথা কওঁ, বহুতে ভাবে ব্যৱসায়ত লোকচান হৈছে, ৰুদ্ৰাক্ষ পিন্ধিলে ভাল হ'ব। কিন্তু কথাটো চাওক,
আজিৰ পৰা 10 বছৰ আগতে আপুনি যেনেকৈ বিজনেছ কৰিছিলে, আজিৰ যুগত সেনেকৈ বিজনেছ কৰিলে নহ'ব। বিজনেছটো আপগ্ৰেড কৰিব লাগিব। সকলো কথা যে আধ্যাত্মিকতাৰ দৃষ্টিৰে চাব লাগিব। নিজে সৎকৰ্ম কৰিব লাগিব, ঘৰত পূজা পাঠ কৰিব লাগিব, কিন্তু কিছুমান কামটো নিজেও কৰিব লাগিব দিয়কচোন। এতিয়া পৰীক্ষাত যদি নপঢ়ে পাছনো কেনেকৈ কৰিব? একদম মই জীৱনৰ প্ৰকৃত সত্যখিনি আপোনালোকক কৈ দিছোঁ। আপোনালোকে এতিয়া কেনেধৰণে কি গ্ৰহণ কৰে আপোনালোকৰ কথা। আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত ৰুদ্ৰাক্ষ নিজে ধাৰণ কৰিলেও আপোনালোকৰ কথা। বোলে নহয় আপোনালোকে প্ৰকৃত গুৰু এগৰাকী বিচাৰি লৈ গুৰুৰ নিৰ্দেশত ৰুদ্ৰাক্ষ পিন্ধে, সেয়াও আপোনালোকৰ কথা। মোৰ ভিডিঅ'সমূহৰ উদ্দেশ্য হৈছে সত্য শাস্ত্ৰসন্মত কথাবোৰ মোৰ ভিডিঅ'সমূহৰ মাধ্যমেৰে আপোনালোকৰ ওচৰলৈ লৈ যোৱা। বাকী আপোনালোকৰ কথা, আপোনালোকে কেনেকৈ কি কৰিব ভাল পায়। আধ্যাত্মিকতা বস্তুটোৰ সুপ্ৰভাৱ বহুত আছে, কিন্তু ভুলকৈ কৰিলে কুপ্ৰভাৱো আছে। গতিকে আমাৰ আগৰ দিনৰ লোকসকলে কি কৰিছিলে? মন্দিৰত ধুনীয়াকৈ পূজা পাঠ কৰিছিলে, যেতিয়ালৈকে গুৰু বিচাৰি পোৱা নাছিলে। আৰু কাৰোবাৰ যদি বংশগতভাৱে গুৰু আছে, সেইটোতো বহুত বেছি ভাল কথা। আশা কৰিলোঁ গোটেই কথাখিনি চাগে আপোনালোকক বুজাই ক'ব পাৰিছোঁ, আৰু মই যোগাত্মকভাৱে আপোনালোকলৈ আগবঢ়োৱা কথাখিনি আপোনালোকে এই ধৰণে গ্ৰহণ কৰিছে। আগলৈও যদি আপোনালোকৰ কিবা জানিব লগা কথা থাকে, নিশ্চয় কমেণ্ট যোগে সুধিব পাৰে। মই যিমানখিনি পাৰোঁ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু, মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।